MCQৰ বাবে এটা প্ৰশ্ন চাবা যে ত্ৰিঘাত বহুপদ ax³ + bx² + cx + dৰ এটা শূন্য যদি শূন্য হয় তেন্তে আন দুটা শূন্যৰ গুণফল কিমান হ'ব আমি ধৰি ললোঁ শূন্য তিনিটা আলফা বিটা আৰু শূন্য এটা শূন্য শূন্য বুলি কৈছে তাৰমানে আমি এতিয়া ওলাব লাগে আলফা আৰু বিটাৰ গুণফল কিমান আমি জানো যে শূন্য তিনিটাৰ গুণফল -d/a গতিকে ইয়াতে d/a নাই আৰু গুণফল কি হৈ যাব গোটেইটো শূন্য হৈ যাব তে আমাৰ আৰু এটা আছিল নহয় এটা শূন্যক আনটোৰ লগত পূৰণ কৰি আলফা বিটা আলফা পূৰণ শূন্য যোগ বিটা পূৰণ শূন্য ইকুৱেল টু কি হয় এইটোৰ মানটো কি আছিলে আলফা বিটা বিটা আলফা গামা আলফা ইকুৱেল টু আছিলে আমাৰ c/a গতিকে এইটো কি হৈ গ'ল আমাৰ আলফা বিটা প্লাছ আলফা এইটো 0 হ'ল এইটো 0 হ'ল ইকুৱেল টু c/a এতেকে আন দুটা শূন্যৰ গুণফল হ'ল c/a